লাগিছে এইটো ধুনীয়া লাগিছে ধুনীয়া লাগিছে নেকি থেংক ইউ সো মাচ লাগে কি কৰিছা তুমি কাম কৰিছা কি কাম কৰিছা বেবী চাওঁ আকল 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 এইফালে চোৱা হাঁহি এটা মাৰি দিয়া আকুলে মোক পিন্ধা দেখি ভাবিছোঁ চাগে ক'ৰবালৈ যাম বুলি আৰু সেইকাৰণে একদম দৌৰি আহিছে সি খেলা জেগাৰ পৰা একদম দৌৰি উঠিছে ধুনীয়া লাগিছে এনেকৈ দৌৰি দৌৰি আহিছে আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আমাৰো ভাল আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ ডেইলি মই ভিডিঅ'ত বাৰু বনাবলৈ মই বনাব পৰা হোৱা নাই সেইকাৰণে বহুদিনৰ মূৰে মূৰে হ'লেও ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু বিশেষ নাই দিনটো তেনেকৈ আৰু আৰম্ভণি কৰি দিছোঁ আচলতে বেছি সময় হোৱা নাই 10:30টাত মই খাই মেলি আজি আজৰিয়ে হৈ দিলোঁ বতৰটো ঠাণ্ডা বনাইছিলোঁ সোনকালে এওঁ খাই যাব বুলি নাখালে ভাত তাৰপিছতে উপায় নোহোৱাত মই বোলো খাই দিওঁ আৰু ৰাতিপুৱাই খাই মেলি আজি আজৰি একো কাম নাই এতিয়া এইফালে সদায় আজি মাজতে দুদিন বৰষুণটো কমিছিলে বাৰু বেয়া পোৱা নাছিলোঁ বৰষুণ দি থকাৰ কাৰণে বতৰটো বহুত বেছি ঠাণ্ডা হৈ থাকে কালি আৰু পৰহি বতৰটো মানে গৰম হ'ল আৰু আজি আকৌ ধুনীয়াকৈ একেই ঠাণ্ডা বৰষুণ এইফালে টোপাল পৰি আছে এইফালে পথাৰত চাৰিওফালে হাল বাবলৈ আৰম্ভ কৰিলেই বৰষুণ দি থাকিলে যে গোটেই গছ বনবোৰ বেছিয়ে সতেজ দেখি ইমান ধুনীয়া সতেজ হৈ আছে দেখিছেনে ৰংটো মানে বেছি উজ্জ্বল হৈছে কি ড্ৰেছ পিন্ধিছোঁ এইটো থেংক ইউ মই এইখিনি কাম এটা কৰিবলৈ লৈছোঁ তুমি যোৱা খেলি থাকাগৈ যোৱা মই এইখিনি কিবা এটা কৰি লওঁ দেই এইফালে কেইটামান ব্লাউজ উলিয়াই লৈছোঁ চিলাইবোৰ অকণমান ভাবিছোঁ বহল কৰি লওঁ গৰমত যিহেতু বৰ বেছি ঠেককৈ পিন্ধিবলৈ বেয়া লাগে ভাল নালাগে বৰ গাত লাগি থাকিলে অকণমান আহল বাবা কি কৰিছা কাম এইবোৰ কাম হয় নি বাৰু চোৱাচোন এইটো তাঁৰটো যদি কেনেকৈ ফুটি যায় কি হ'ব বাৰু এইটো নল'বা দিয়া এইটো ডেঞ্জাৰ হয় দেই ডেঞ্জাৰ নল'বা থৈ দিয়াগৈ যোৱা বেলেগ গাড়ী লোৱা আজি চব চিলাই খুলিম নহ'লে এনেই আছে ব্লাউজখিনি পৰি থাকিল গোটেই শুকুৰবাৰ দেউতাৰ পদূলিত গৈ হৈছে বিলতে খেলিছে এই ফুলে ফুলে হেল্ল' বেবি দেখুৱাবা আৰু বহুখিনি ব্লাউজ উলিয়াই লৈছিলোঁ দেখিছে দুটাহে কৰিছোঁ এতিয়ালৈকে বহুত খুচৰি থকা কাম হয় চিলোৱাটোৱে চাগে ইমান কষ্ট কাম নহয় মানে চিলাই এৰুৱাটো যিমান কষ্ট কাম আজি কেইবাবছৰ আগতে ব্লাউজ চিলোৱা ব্লাউজ এইবোৰ বিয়াত নতুনতে পিন্ধিবলৈ অনা ব্লাউজ পিন্ধাই হোৱা নাই ইমান কেতিয়াবা 2-এদিন পিন্ধোঁ আৰু আজি ইমান বছৰ হ'ল আজি 3 বছৰ পাৰ হ'ল ব্লাউজ এতিয়া অকণমান মানে চিলাইকেইটা খুলিব পৰা অৱস্থা হৈছেগৈ এতিয়া এইকেইটা ধুইয়ে ঠেক হৈছে নে ময়ে শকত হৈছোঁ সেইটো কিন্তু ধৰিব পৰা নাই শকত বাৰু হোৱা আশা আছিলে কিন্তু এতিয়া নাই আৰু নাই শকত নহওঁগৈ আৰু মানে ইমান কষ্ট কৰি লাভ নাই শকত হ'বলৈ এইখিনি চাগে ধুই কটনৰ যিহেতু ব্লাউজবোৰ সেইকাৰণে ধুই মানে গোটেই একদম
যিমানে ধৰ সিমানে ঠেক হৈ যোৱাৰ নিচিনা হৈছে, সেইকাৰণে ব্লাউজবোৰ আগৰ মানে চিলাইবোৰ এৰুৱাই দিছোঁ। অকণমান বহল আহলকৈ এতিয়া পিন্ধিম, গৰম যিহেতু। এইবোৰ খুচখুচীয়া কাম মানে বৰ বেয়া, উপায় নাই। হ'লেও এদিনত এটাকে হ'লেও কৰি শেষ কৰিব লাগিব। আজি 2টা শেষ হৈছে আৰু চাই থাকিব। তাৰমানে এইফালে যদি লাগি থাকোঁ ন, সেইফালে আকোলে মনে মনে ক'ৰবালৈ বাহিৰলৈ ইফালে সিফালে গুচি যায়গৈ। সেই একেটা কামতে লাগি থকা নহয় মানে, একেৰাহে কৰি চৰাই তেনেকৈ উৰে নি? চৰাই তেনেকৈ উৰে নি? ওপৰত উৰে, ওপৰত 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 চৰাই ওপৰত। বহুত দেৰি পিছত আকৌ লগ পাইছোঁ ভিডিঅ'ত, আৰু আকুল শুলে। সেইখিনি সময়তে মই অকণমান শুই ল'লোঁ। তাৰপিছতে শুই থাকোঁতে ফোন কৰিলে আকুলৰ মাহী বোলে, স্কুলৰ পৰা আহি সোমাবহি। সেইকাৰণে সোমাম বুলি কৈছিলে। এনেই নেকি আকুলৰ কাৰণে? আকুলৰ কাৰণে আকুলক পটককৈ চাই যাওঁ বুলি ক'লে। আৰু মই ক'লোঁ ভালেই হ'ল। আৰু সেইদিনা ঘৰৰ পৰা টিফিন কেইটামান আনিছিলে, মই বোলো লৈ যাবি, মনত পেলাই আছোঁ। তাৰপিছতে তাই আনিছিলে, আজি সোমবাৰ যিহেতু, সোমবাৰে নিৰামিষ তাই। আৰু তাই কলেজ যাওঁতে বোলে ভাত খাই নগ'ল, সেইকাৰণে আজি আকুলৰ বাবে লৈ আনিছিলে। আমিও খালোঁ লগতে। ভেজ চাওমিন, পনীৰ বাটাৰ মচলা আৰু কৈছোঁ পাহৰি ভেজ চাওমিন খাই মেলি আজৰি। তাই কৈছে বোলে এতিয়া দেখাইছোঁ। মই বোলে দেখাব নোৱাৰিলি, কি আনিছিলোঁ মই। এনেকুৱা গভীৰ টোপনি আকুল আছিলে, ইমান টোপনি তুলি যদি দিলোঁহেঁতেন মানে পূৰা কান্দিলেহেঁতেন। কিন্তু একদম সপোনত দেখা নিচিনাকৈ মাহী বুলি চিঞৰিছে, এইফালে পাই গ'ল। কোন আহিলে? কোন আহিলে? অঁ, এইজনী কোন আহিলে? কলেজৰ পৰা আজি কি হ'ল কৈ দে আকৌ। কলেজত ইমান ডাঙৰ বতাহ ধুমুহা, হেৰি এইটো কি বিজুলী, তই ক'ত সোমাইছিলি? ল'ৰা ছোৱালীখিনিৰ মাজত সোমাই আছোঁ। সিহঁতে ইমান হাঁহিছে। হেৰি বোলে কি কিবা এটা কৈছে দেই সিহঁতে, মোৰ কথা মানে কিবা এটা পাতিছে আৰু। তই কি কৈ তাৰপিছতে এবাৰ চাইন কৰি গৈ আছে, মানে বহি ওপৰত চাইন কৰিছিলোঁ। তাৰপিছত সেইটো সময়ত মই মানে দৰ্জাখনৰ ওচৰত আছিলোঁ, ধাম কৰিছে। মই ইয়া বুলি কয় দৰ্জা চুকত সোমাই দিলোঁ। সিহঁতে মোক দেখি এনেকুৱা হাঁহিছে, পাগল কৰি দিবি মানে। আৰু আহি পোৱাৰ লগে লগে একদম পূৰা খোৱাত ব্যস্ত হৈ গ'লোঁ। গৰমে গৰমে পূৰা গৰম হৈ আছে আকৌ, হয়নে? হয়নে? খানাটো পূৰা গৰম হৈ আছে খাই। তাৰপিছতে মা আকৌ শুই আছে, মালৈ থৈ দিছোঁ। গুড ইভিনিং এভৰিৱান। আৰু এতিয়া সন্ধিয়া কেইটা হৈছিলে, ফুলৰ উৎপাত। আজি আচলতে আমাৰ হেৰি আছিলে, চিনেমা চোৱাৰ কথা আছিলে হলত, কিন্তু চোৱাটো নহ'ল। আৰু কিবা স্বৰ্গৰথ নে কি দি আছে বুলি, কিন্তু চোৱাটো নহ'ল। সেইকাৰণে এতিয়া এনেই অকণমান ওলাই আহিছোঁ নাজিৰালৈ বুলি, কিবা বজাৰ আছে কৰিব। তাৰপিছতে আমি এনেই লগতে আমাক লগ ধৰিলে গুচি আহিলোঁ। বহুদিন এনেকৈ ওলায়ো অহা হোৱা নাছিলে, সেইকাৰণে ওলাই আহিলোঁ। আৰু দেউতাক বাহিৰলৈ ওলাই গ'ল যে, আপোনাৰ ইমান উৎপাতো মানে লগতে যাবলৈ লাগে। চিনেমা স্বৰ্গৰথখন কেনেকুৱা হৈ আছে, যদি আপোনালোকে চাইছে তেনেহ'লে জনাবচোন, মানে কেনেকুৱানো হৈছে। এইফালে চাওক আকৌ, ক'লৈ আহিছা? ক'লৈ আহিছা? দেউতা আহি এইফালে কিবা আনিবলৈ গৈছে। দেউতা চাই থাকিব ভিডিঅ'টো, কি পাৰোঁ আৰু দেখাই থাকিম। আহা জল্দি, আহা জল্দি, তুমি কৈ দিয়া। থেংক ইউ কোৱা, থেংক ইউ কোৱা আকৌ। बनाना, वाव टेस्टी ने, टेस्टी ने। तुम सुबह नाखाबा, सुबह नाखाबा, सुबह नाखाबा।
এটা লাগে নি লাগে যদি লৈ যা একো গৈ পেলাই কেনেকুৱা হ'ব যা যা বাই কোৱা আহিব লাগে নি জানো হ'ব আহা আমি যাওঁগৈ হা এইবোৰ নাজানো দেই চিনি নাপাওঁ দেই সেইবিলাক কি হয় চিনি নাপাওঁ দেই ব'লা কাক মাৰিছা কি কিনিলা এইটো কি হয় কি কিনিলা কৈ দিয়া ললিপপ নাই এইটো ললিপপ ইমান ধুনীয়া ললিপপ বানানা ললিপপ আনিলে আকলে চাহ নহয় কফি খালোঁ আৰু এতিয়া আমি ঘৰ গৈ আছোঁ আৰু হয়নি চুবাই চুবাই নাখায় নহয় ললিপপ চুবাই চুবাই খালে দাঁতত লাগি ধৰিব দাঁত তোমাৰ এনেও বেয়া হৈছে দেখাই দিয়া দাঁত দেখাই দিয়াচোন দাঁত দেখাই দিয়া মানে একদম সোমাই এনেকুৱা মানে চব ললিপপে লাগে তাক চব লাগে দস্তা কৈ দিছে দস্তা খামি গুড মৰ্ণিং এভৰিৱান আৰু আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু তাৰ পৰা নাজিৰাৰ পৰা আহি তাৰপিছতে খানা চানা কিবা কিবি তেনেকৈ বনালোঁ আৰু এই চৰাই পোৱালিটো দেখিছেনে আমি যে এইফালে খিৰিকী ইয়াত পৰিবলৈ আহিছে আচলতে এই গ্লাছখন যিহেতু আমি দিনত এতিয়া কলা নহয় জানো ভিতৰৰ পৰা দেখোঁ বাহিৰৰ পৰা নেদেখে সিহঁতি এই কলা গ্লাছখনত মানে গোটেই গছ গছনিৰ ছাঁবিলাক পৰি থাকে যে সেইকাৰণে চৰাইবোৰে আহি এই গ্লাছখনত মানে খুব টোকৰ মাৰে মানে সেইকাৰণে আমি এনেকৈ গ্লাছখনত চৰাইবোৰ পৰিলেহি বৰ ধুনীয়া ধুনীয়া চৰাইবোৰ পৰে আৰু এনেকৈ আমি চুই চাব পাৰোঁ আজি সেইটো মই এইটো কি চৰাই হয় মই গম পোৱা নাই এইটো ঘৰচিৰিকাও নহয় আচলতে ঘৰচিৰিকাটো অকণমান এয়া চাওকচোন ইমান ধুনীয়াকৈ আহিছে এই গ্লাছখনত পৰিবলৈ আহিছে আচলতে তুমি আনিছা আকুলটোৱে আনিছোঁ এইটো তোমাৰ কি হয় এই চৰাইটোৰ নাম কি হয় অম্বৰীশ দত্ত তোমাৰ নামহে অম্বৰীশ দত্ত এইটো নাম কি এইটো নাম কি এয়া ঘৰৰ বাৰীৰ আম কিমান ডাঙৰ ডাঙৰ দেখিছেনে পকি গৈছে একদম এইটো যে আৰু ডাঙৰ অকণো বেয়া নোলায় এনেকৈ আনিছে এইটো কি হয়নো এইটো একদম ইয়াতে দিব লাগিব ডমাছখনে কি এখন কি হয় কৈ দিয়া চামুচ গুড বয় ভুলকৈ কয় কেতিয়াবা আকলে ডমাছ কৈ থাকে এইখন দিয়া মই ধুই আনিব লাগিব তুমি কেলৈ লৈছা আকৌ এখন এইফালে জোনটি অৰ্থাৎ ভণ্টি কলেজলৈ যাওঁতে দোকান এখনতে কল দি থৈ গৈছে জাহাজী ঘৰলৈ যাওঁতে দেখি থৈ আহিছিলোঁ এতিয়া খাব পৰা হৈ গ'ল লৈ আনিছোঁ সেইকাৰণে আৰু আজি কেইটামান একেটা প্ৰশ্নকে বহুতে সুধি আছিলে এটা ভিডিঅ'ত মই ভাবিছোঁ সেই ভিডিঅ'টোৰ এনচাৰটো দি দিওঁ একেলগে আজি আৰু সেই ভিডিঅ'টো আচলতে হোমটৰ ভিডিঅ' আছিলে আৰু যিটোত মোৰ আজি 20,000 ভিউজ হৈছে কাৰণে মই ভাবিছোঁ আজিয়ে দি দিওঁ কাৰণ মোৰ কাৰণে ভিউজটো বহুত ডাঙৰ কথা ছাবস্ক্ৰাইবাৰৰ তুলনাত মানে ভিউজটো বহুত বেছিয়ে হৈছে বুলি ভাবিব লাগিব কিছুমানৰতো বহুত বেছি হৈ যায় কিন্তু মই কম ইমানখিনিতে মই সন্তুষ্ট আৰু সেইকাৰণে ভাবিছোঁ আজি আৰু সেই ভিডিঅ'টোত এতিয়ালৈকে আহি থকা বহুত বেছি কমেণ্ট আহি থাকে সেইকাৰণে ভাবিছোঁ একেটা সেই প্ৰশ্নটো আচলতে উত্তৰ মই আজি দি দিওঁ
মই এটা হোম টুৰ ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোতে আছে আচলতে কমেণ্টখিনি মই 20,000 ভিউজ হৈছে বুলি কোৱাৰ কাৰণে চাগে বহুতৰ হাঁহি উঠিব পাৰে, কিন্তু মোৰ কাৰণে সেইটো বহুত এটা ডাঙৰ কথা। ছাবস্ক্ৰাইবাৰ বহুত বেছিয়ে কম, তাৰ তুলনাত মোৰ ভিউজটোৰ কাৰণে মই আনন্দিত আচলতে। সেয়াই গম পাইছে, তেনেহ'লে সোনকালে আপোনালোকে ভিডিঅ'টো চাইও থাকে আৰু ছাবস্ক্ৰাইব নকৰে, চাই থৈ দিয়ে। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মই কাকো পাৰ্চনেলি আজিলৈকে আমনি কৰা নাই যে মোক ছাবস্ক্ৰাইব কৰক কিবা কিবি, তেনেকুৱা ধৰণৰ আমনি আজিলৈকে মই কাকো দিয়া নাই, আৰু তেনেকুৱা অভিযোগ কোনেও দিবও নোৱাৰে বাৰু। তাৰপিছতে সেইকাৰণে ভাবিছোঁ আজি সেইটো ভিউজ চাই পেলাই বহুত বেছি ছাবস্ক্ৰাইবাৰ হ'ব লাগিছিলে, হোৱা নাই আজিলৈ ইমান। তাকে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ। প্ৰথম লিখিছে চুমি মেছ চুতীয়া, বহুত ভাল লাগিল ঘৰটো, কিমান টকা খৰচ হ'ল? আৰু মই উত্তৰটো একেলগে দিম। তাৰপিছতে নেক্সটটো হৈছে ইউজাৰ XU5XW, এনেকৈ বহুত কিবা দীঘলকৈ আছে নামটো। বহুত ভাল লাগিল ঘৰটো চাই, কিমান টকা খৰচ হ'ল জনাব প্লিজ। তাৰপিছতে আৰু এজনে লিখিছে গৌতম এণ্টাৰটেইনমেণ্ট 9644, তেওঁ বহুত দীঘলীয়াকৈ লিখিছে, তোমালোক ধনী যে আমাক জ্বলাইছা ন, বিউটিফুল হাউচ ময়ো বনাম দিয়া এদিন। আৰু ঘৰটো, তাৰপিছতে আৰু লিখিছে যে ঘৰটো কিমান কি খৰচ হ'ল সেই কথাটো লিখিবলৈ কৈছে। তাৰপিছতে আছে নিপেন পাটগিৰি 9567, মই কোডটো লগতে যেনেকৈ আছিলে মই তেনেকৈ কৈ দিছোঁ। ভাল লাগিছে হোমটো, কিমানমান খৰচ হৈছে জনাব। তাৰপিছতে লিখিছে ইউনিক ভিডিঅ' 2369, লিখিছে বাইদেউ RCCটো ভাল লাগিছে আপোনালোকৰ বহুত, বাইদেউ RCCটো ভাল লাগিছে আপোনালোকৰ বহুত, আৰু ময়ো ছেইম বনোৱাৰ কথা ভাবি আছোঁ। কিমান ৰুম আছে আপোনালোকৰ আৰু কিমান পৰিল জনাব ঘৰটো বনাওঁতে। ইউজাৰ WC এনেকৈ কিবা এটা দীঘলকৈ আছে, কেলেণ্ডাৰ কেইখন নথব ৰুমত আৰু কিমান টকা খৰচ হ'ল। চবৰে একে প্ৰশ্ন আচলতে। আকৌ এজনে হৈছে ভাল লাগিছে খৰচ কিমান হ'ল? সকলোৱে এটাই প্ৰশ্ন, খৰচ কিমান হ'ল? ভাল লাগিল ঘৰটো চাই, কিমান টকা খৰচ হ'ল শেষত জনাব। আৰু একেখিনিয়ে, সেইকাৰণে আৰু কেইটামান আছে মই এতিয়া পঢ়ি নিদিওঁ। আৰু একেটাই প্ৰশ্ন আচলতে, এই প্ৰশ্নটোৰ উত্তৰ একেটাই হ'ব। যিসকলে আচলতে এই খৰচটো সুধিছে বা কিমান টকা খৰচ হ'ল সেইটো কথা সুধিছে, তেওঁলোকে চাগে একেবাৰে শেষলৈকে ভিডিঅ'টো চোৱা নাই। আৰু একেবাৰে শেষত কৈ দিছোঁ, আচলতে সেই ঘৰটো হোম টুৰ যিটো দিছিলোঁ সেয়া ঘৰ আচলতে আমাৰ নহয়, মোৰ ডাঙৰ মাহীৰ ঘৰ। আৰু ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ ভিডিঅ'টো চোৱাৰ বাবে। শেষলৈকে যিসকলে চাইছে তেওঁলোককো ধন্যবাদ। আৰু যিসকলে জানিব বিচাৰিছে ঘৰটো চাই আচলতে তেওঁলোকৰ ভাল লাগিছে কিবা এটা, আৰু সেয়াই তেওঁলোককো ধন্যবাদ। আচলতে কিবা এটা সুধিছে, মোৰো ভাল লাগিছে বাৰু। আৰু আচলতে মইতো ক'ব নোৱাৰিম কিমান টকা খৰচ হ'ল, সেয়া তেওঁলোকে ধুনীয়াকৈ, আৰু কিমান টকা খৰচ হ'ল বুলি চাগে সৰ্বমুঠ তেনেকৈ কিবা এটা ক'ব পৰা সুবিধা নাথাকিবও পাৰে, মই নাজানো। মই যদি কেতিয়াবা সুবিধা সময় মোৰ নিজৰ সুবিধা হয় বা তেওঁলোকৰ সুবিধা হয় মই ক'বলৈ চেষ্টা কৰিম। আকৌ কৈছোঁ, সেয়া আচলতে আমাৰ ঘৰ নহয়, মাহীহঁতৰ পুৰণা ঘৰ আছিলে, আৰু সেই ঘৰটো ভঙাৰ 1 বছৰৰ ভিতৰত সেই ঘৰটো বনাইছে। আপোনালোকে খুব বেছি ভাল পাইছে, আৰু তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু মাহী মহাৰ হৈও মই ধন্যবাদ জনাইছোঁ। আৰু এয়াই খৰচটো আচলতে মই কেনেকৈ ক'ম, আপোনালোকে গম পাইছে, আচলতে সেয়া মোৰ ঘৰ নহয়। সেয়াই ক'লোৱে আৰু সেয়াই বহুতে সুধি আছিলে, আজি পৰ্যন্ত সুধি আছে। অকণমান আগতো আকৌ এটা কমেণ্ট আহিছে আচলতে, সেই ভিডিঅ'টো যিহেতু ভিউজ হৈ আছে সেইকাৰণে তেওঁলোকে চায়ো থাকে, কমেণ্ট কৰিও থাকে। সেই কমেণ্টৰ ৰিপ্লাইটো মই আচলতে দি দিলোঁ। সেয়াই আৰু মই ভাজি বনাই আছোঁ, তাৰ মাজতে কমেণ্টৰ ৰিপ্লাই কৰি দিলোঁ। ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ কৰি থাকিম। উতলা কি লাগি ধৰি উতলা